তো গাইজ গুড মৰ্ণিং আৰু মই এতিয়া যাম এইখন লৈ মানে আজি যাম এইখন যোৱাকালি দেখাই পাইছে গাড়ী একদম ধুই চিকনা কৰি দিছোঁ চ' আজি খালি যাব লাগে যেহেতু মই এই দুদিনমান এইখনে চলাম দাদা এইখন চলাব মানে চলাই আছে আৰু চ' উঠি গৈছোঁ এতিয়া একেবাৰে স্কুল আছে স্কুল থৈ অনলাইন হৈ যাম আৰু বাকী দিনটো কেনেকুৱা যায় দেখা পাব আপোনালোকে আজিৰ দিনটো চ' বলক আগতে গাড়ীখন ওলাই লওঁ ৰাস্তাত আকৌ কি নাটক হৈ আছে সেইটো ক'ব নোৱাৰোঁ একবাৰ নজৰটো দি আহোঁ নহ'লে বিৰাট হয় দেখিছে না গাইজ এই হয়েই এই কণ্ডিশ্যন ডেইলি কি কৰা যায় মানে এটা চাইডত থ'লে ভাল আৰু বলকচোন বাইকখন সাইড কৰি কেনে অটোখন অলপ সাইড কৰিব লাগিব নহ'লে নোলাব মোৰ স্কুল দেৰি হৈ যাব নহ'লে চবৰক ফটাফট আগতেখিনি ওলাই লওঁ লগ পাই আছোঁ গাইজ বলক সাইড কৰি দিলোঁ গাড়ীখন এনেকৈ থৈ দিছিলোঁ এতিয়া ৰাস্তা ক্লিয়াৰ যাব পাৰিম আৰামছে মানে অলপ হিচাপত যাব লাগিব আৰু চবলক ওলাই লওঁ গাইজ আৰু একেবাৰে স্কুলতো থৈ লওঁ বাকি গাইজ দৌৰা চলি আছে বৰ্তমান যি কি নহওক গাইজ ৰাতিপুৱাৰ ৱেডাৰটো মজা লাগে কিন্তু যিয়ে নহওক মানে উঠিয়ে ভাল লাগে আৰু ৱেডাৰটো চায়ে ভাল লাগে চাওকচোন কি ধুনীয়া হৈ আছে মানে এনেকৈ এটা ফ্ৰেছ এয়াৰ গুচি দিয়া মানে ভাল লাগি যায় কিবা এটা মনটো মানে পাতল লাগি যায় আৰু ভাল লাগি থাকে মনটো পুৰা এক্টিভ হৈ থাকে মানে মাইণ্ডটো এক্টিভ হৈ থাকে ধুনীয়া ৰাতিপুৱা একচুৱেলি উঠিব লাগে মানে ইমানো সোনকালে উঠা নাই অলপ ভাষণটো দি আছোঁ অলপ চলপ এতিয়া গৈ আছোঁ স্কুলৰ ফালে মানে আজি যাম নাৰেংগীত চ' নাৰেংগীৰ পৰাহে আজি স্কুলত থ'ম চ' বলক মানে স্কুলটো ক্লিয়াৰ কৰি লওঁ একেবাৰে আগতে স্কুলটো থৈ লওঁ তাৰপিছত লগ পাই আছোঁ গাইজ ইও লাগি গৈছে ৰিজাৰ্ভ আকৌ ভৰাব লাগিব যোনটো ডেইলিৰ কাম মানে এইখনত এই এটা প্ৰব্লেম মানে এই তেল ভৰোৱা চিষ্টেম দিয়ে মানে এতিয়া মাথা গৰম হৈ গৈছে গাইজ এতিয়া সেই ইলেক্ট্ৰিকখন চলাই কেনে মানে এইখন চলোৱাটো মানে বহুত মুস্কিল হৈ গৈছে বহুত টান পৰি গৈছে ইচ্ছাই নাযায় গাইজ তেল ভৰাব গ'লে মানে মাথাটো গৰম হয় এই চালা পইচা গেল এই গাইজ এতিয়া মানে তেলটো যে কিয় যে শেষ হয় ইমান তেল খায় মানব লাগব গাইছে চ' বলক এতিয়া যিহেতু খায়ে দুদিনমান এইটো এডজাষ্ট কৰিব গাইছে গোটেই দিনটোত যিমান তেল খায় ন সেইখিনি পইচা যদি মানে পকেটত সোমাই যায় তো কিমান ভাল লাগে সেইকাৰণে লোৱা গৈছিলে মোৰ অটোখন মানে সেই পইচাখিনি যেন মানে পকেটত থাকি যায় সেইবাবে লোৱা গ'ল অটো তো এতিয়া যিকেইদিন নচলাওঁ সেইকেইদিন মানে ফাটি যায় আৰু আকৌ সেই মচনটো আহি যায় যে তেল ভৰাব লাগিল তেল ভৰাই কেনে আকৌ চলাব লাগিল চ' এইবিলাক মাথা গৰম হয় আৰু তো গাইজ আৰু হাতত এদিন নে দুদিন আছে তাৰপিছত অটোখন চলাম তাৰপিছত আৰু পকেটত পইচা জমা হ'ব অলপ চলপ এতিয়াতো হোৱা নাই বাৰু মানে এইখন চলালে আকৌ নাকে বৰাবৰ চ' সেয়াই আৰু আজি হ'ব EMI কালেকশ্যন মানে মোৰ অহাকালি আছে EMI সেইটো আজি কালেকশ্যন কৰিহে এৰিম চাওক গাইজ বতৰৰ মহিমা এতিয়া আছে ক'লা কৰি এই আগৰ ফালে আছে নীলা কৰি মানে কোনকেইটা ৰ'দ দি দিয়ে কোনকেইটা বৰষুণ দি দিয়ে একো ঠিকানা নাই এই ছেপ্টেম্বৰ মাহত গৰমৰ মানে অভিযান চলি আছে মানে যিমান পাৰোঁ গৰম দিম আৰু শেষ কৰিম গৰমে শেষ হয় না মানুহ শেষ হয় হিচাপ নাই মুঠতে বহুত বেয়া কণ্ডিশ্যন দাদা চাব এইটো হ'ল কলমকাৰ বজাৰ বাকী পাই গ'লোঁ আৰু ওচৰতে আছে দিয়ক লগ পাই আছোঁ গাইজ আহি পালোঁ এতিয়া স্কুলৰ পৰা চ' গাড়ী থৈ দিলোঁ গলিত আছে এতিয়া হ'ম অনলাইন ইয়াতে ভেহিকল চুজ কৰিব লাগিব
সো কৰি দিওঁ অনলাইন जो অহাকালি আছে মোৰ EMI সো EMI ৰ কাৰণে মই পইচা জুৰাব লাগে সো এতিয়া আজি মানে দিনটোত টিউশন যোৱাৰ আগে আগে মুঠতে মই কামাব লাগে আজি 1200 টকা তো আজি কি হয় কন্ডিশন মই নাজানো যদি নহয় তেতিয়াহ'লে আৰু মোৰ 12 বাজি যাব গাইস সো হেয়াই কৈছো আৰু মই বৰ্তমান আছো গাইস নাৰাংগী সো নাৰাংগীত আছে পৰিবেশ অলপ বেলেগ ওয়েদাৰৰ ইয়ালৈকে আছে এফালে কলা আৰু এফালে আছে বগা মানে নীলা আৰু ৰ'দ ওলাই গৈছে সো গাইস এটা কৰি দিছো অনলাইন এতিয়া ভাড়া লাগিলে হ'ল আৰু সময় হৈছে মোটামুটি 8:05 আৰু প্ৰথম ভাড়া আজি লাগি গৈছে দীপক সো আছে পাথৰগুৰি তিনিআলিত মই আছো নাৰাংগী সবলৈ উঠাই লো আজি ফাৰ্ষ্ট ভাড়া সো গাইস এটা আহি পালো পাথৰগুৰি তিনিআলি কাস্টমাৰক দি দিছোঁ মেছেজ এতিয়া ক'ত আছে খা খবৰ নাই লোকেশ্যনটো আহি গৈছে খবৰ নাই মেছেজ একো নাই মুঠতে ৰখি আছোঁ আৰু হ'ল নাৰাংগী মানে পাথৰগুৰি গাইস কি হৈছে প্ৰথম ভাড়াই লাগিছে আৰু আহিও পালো জাগাত কথা হ'ল এটা মানুহটোৰ খা খবৰ নাই সো কি কৰা যায় এতিয়া মানে এটা টাইম দেখাই আছে থাকে এটা টাইম থাকে প্ৰথম এটা 3 মিনিট 5 মিনিট ৰখিলো 5 মিনিট ৰখাৰ পিছত আৰু 2 মিনিট ৰখিলো 7 মিনিট হ'ল এতিয়া আকৌ টোটেল চাগে 7 মিনিটছ মান হ'ব 4 মিনিট হ'ল ন 8 মিনিট মান হ'ব তাৰপিছত এটাও কেনসেল কৰি দিব পাৰো যদি নাহে কিন্তু মই আৰু ৰখিম মোটামুটি এটো কমপ্লিট হোৱালৈকে ইয়ালৈকে আহালৈকে তাৰপিছত ৰঙা হৈ যাব তাৰপিছত কৰি দিম কেনসেল যদি সেইখিনি সময়ৰ ভিতৰত যদি নাহে সো মানে এটা ৰখি আছো আৰু কাৰণ প্ৰথম ভাড়া তাতে আৰু আজি আছে EMI ৰ কালেকশ্যন যেটো EMI দিব লাগিব কালি তো আজি কালেকশ্যন কৰিছো তাতে যদি প্ৰথমতে ভাড়া এনেকে হৈ যায় কি হ'ব গাইস মানে মুড অফ হৈ যায় বেপাৰ কোনফালে দি যায় আছে কবা নৰো ভাবছিলো আজি প্ৰথম ভাড়া মাৰি দিম 942 টকা মান দেখাইছে তো মাৰি দিও বোলো খানাপাৰা যাব VIP ৰাস্তা পুৰা খালী বঢ়িয়াকে ওলাই গুচি যায় খানাপাৰাত থম তাৰপৰা লাগিলে আৰু দুই এটা মাৰি দিম এনেকে টুকুৰ টাকাৰকে কিন্তু যাত্ৰাই আজি আর মুখখন বা দেখাবছিলো উঠি কেনে মই আৰু তো দেখাব নাই বাহিৰতো মই কাকো দেখা নাই আইনাও চোৱা নাই নিজত মানে নিজকো চোৱা নাই মই আইনাত So guys, এতিয়া দেখাই দিছে you can cancel this trip for an extra 7.2 so এতিয়া ভাড়াটো কেনসেল কৰি দিম যেটো একো মেছেজৰ খা খবৰ নাই এটো ডেলিভাৰটো হোৱা নাই যাত্ৰা আজি কেনসেল আৰু উপায় নাই গাইস কথাটো হ'ল এনেকা যে মই এতিয়া ৰাতিপুৱা আইছো উলাই একো নোখোৱাকে তো তাৰ পিছত এতিয়া ভোক লাগিছে মই বিচাৰি হাবাথুৰি যে ইয়াতে হোটেল নাই খানা খাবাক লাগি বা ইমান এনেকা দিন পৰছে না যে মানে VIP তো এখন হোটেলো নাই খাবা পৰাকে তো চাইলো মোটামুটি 2 কিলোমিটাৰ 3 কিলোমিটাৰ মানে চালো তেতিয়ালে হোটেলে পোৱা নাই অলপচোন আৰু চাও অলপমান আগত গৈ ইফালে তো নাই ইফালে ইটো সাইডে পুৰা গটাই চালো বাকি আগৰ ফালে এটা অলপ চাম ইফালে আছে প্ৰতীক্ষা হস্পিটেল সো বলক ইটো সাইডে গৈ কিনে অলপ চাও যদি হোটেল পাও তেতিয়ালে খাই লম গাইস নহলে পেটৰ অৱস্থা বেয়া পুৰা টেংকি খালি ৰাতিবাকো খাই আহা নহল তো সেইকাৰণে আৰু অলপ খাই ল বুলি ভাবিছো আৰু সো বলক গাইস আগতে খোৱাৰ ব্যৱস্থা কৰো বাকি ভাড়াৰ অৱস্থা বেয়া মানে বেয়া আৰু মানে বৰ্তমান লাগা নাই ভাড়াটো কেনসেল কৰি দিলো আৰু ভাড়াটো পাইছো এই কোড গলি 36 रुपीस মানে কেনসেল কৰাৰ কাৰণে মানে 36 रुपीस পালো আৰু বাকি এটা ৰখি আছো আৰু মানে এইখনত আছে অকল উবেৰ মানে ৰেপিডোখন নাই ৰে ৰেপিডোটো ইয়াতে মানে লগোৱাই নাই গাড়ীখনত সো এখানে অকল উবেৰ এটাই ৰাস্তা যদি লাগে লাগিল না লাগিলে নাই নগতে বলক এটা হোটেল এখন দুখনমান চাও যদি পাও ৰুটি সুটি খাই লো নহলে মানে একদম পেট কৰা গৈছে মাথা বিষ উঠি যাব মোৰ মানে ভুক লাগিলে যদি খাবা নকও মানে মাথাৰ বিষ উঠে কমকে হক মানে মোক লাগিব এনেবাৰে
আচৰিত মানছো কিন্তু VIP ৰোডত বা হোটেল এখন নাই আৰু 8টা বাজিল প্ৰায় 8টা মানে 8:30 বাজিল এতিয়ালৈকে এখন হোটেল নাই মানছো দক গাইছ আজিকালি মানুহগুলো ইমান দেৰিকে উঠাইছে না হেল্ল' এতিয়া ভাড়া এটা লাগি গৈছে গাইছ সো মনটো ভাল লাগি গৈছে ওপৰতে আছে মানে কি হৈছে মই ল'ব গৈছিলোঁ অলপ হোটেলত বস্তু তো ইয়াতে লৈ লৈছোঁ অলপ একো নাপালোঁ গাইছ মালপোৱাকে লৈ লৈছোঁ এতিয়া খাব লাগিব আৰু তো ইয়াত লৈ লৈছোঁ যেহেতু ভোক লাগিছে বহুত একো ৰুটি চুটি তেনেকৈ দেখা নাই চাহৰ দোকান এখন দেখা পাইছিলোঁ তো তাৰ পৰাই লৈ ল'লোঁ মালপোৱা এতিয়া খাম আৰু লগতে ভাড়াটো মাৰিম মানে ভাড়াটো মাৰি উঠি খাম ওচৰতে আছে জাষ্ট সেই আগৰ পৰা গলিটোত আছে চ' পটাপট উঠাই ইয়াক কমপ্লিট কৰিব তাৰপিছত খাম মালপোৱা মানে আগতে গাড়ীক অলপ খুৱাই লওঁ তাৰপিছত মই খাম চ' বলক গাইছ ভাড়াটো উঠাই লওঁ এইটো প্ৰথম ভাড়া থলোঁ এতিয়া আকৌ এটা লাগিছে নতুন ভাড়া এই পোহৰ চ' আকৌ এটা লাগিছে নতুন ভাড়া মানে চানমাৰী এই পুলিচ ষ্টেচনৰ ফালে আছে আৰু চানমাৰী পুলিচ ষ্টেচন তাৰে কাষত আছে চ' প্ৰথম ভাড়া থলোঁ আছিলে বৰবাৰী চাৰিআলিৰ পৰা মানে প্ৰত্যেকচা হস্পিটেলৰ পৰা আৰু এই ৰাজগড় এইবিলাক ৰাজগড় মানে মেইন ৰাস্তাত আছোঁ আৰু ৰাস্তা যিহেতু চিনি পাই একদম ফাই লৈ গুচি আহিছোঁ হেংৰাবাৰী হৈ গুচি আহিছোঁ আহি পালোঁ এতিয়া ৰাজগড় এক্সিডেণ্ট হৈ গ'ল গাই চাই থাকোঁতে দেখিছেনে এক্সিডেণ্ট হৈ গ'ল চাই চিতি অলপ চলাব লাগে চবে GS ৰোড যাব চাগে মানে দিছপুৰ যাব চাগে তো এতিয়া সেইটো উঠাব গৈ আছোঁ বাকী এইটো বেছি সময় নালাগিল বাৰু কাৰণ জাম চাম ইমান নাছিল যিহেতু হেংৰাবাৰী হৈ গুচি আহিছোঁ এতিয়া আৰু গৈ আছোঁ বাকী এক্সিডেণ্টটো হ'ল পালি মানে মাইকী এজনী আছিলে চাগে ভৰিত দুখ পাইছে অলপ অলপ সাৱধান মানে অলপ আজিকালি গাইজ গাড়ী চাড়ী চলাওঁতে বা হেৰি কৰোঁতে বহুত সাৱধান হ'ব বিশেষকৈ বাইক স্কুটিত বেছি সাৱধান হ'ব মানে ক'ত কি হৈ যায় হিচাপ নাই তো নিজে ছেফটি থকাটো ভাল অলপ চিট বেল্ট পিন্ধি লৈছোঁ এতিয়া গৈ আছোঁ কমাৰ্চ হৈ ওলাই যাম আছে পুলিচ ষ্টেচনৰ ৰাস্তাত তো এনেকৈ ভিতৰে গুচি যাম মানে ৰেডিঅ' কলনী এটা ৰাস্তা আছে ভিতৰে যোৱা ৰাস্তা দেখাই দি আছোঁ বাৰু এই ৰাস্তাটো চিক্ৰেট ৰাস্তা চানমাৰীৰ পৰা চিধা যাব শিলপুখুৰী গুৱাহাটী ক্লাব চব ওলাই যাব এইটো হ'ল চিক্ৰেট ৰাস্তা মানে পিছফালে আছে ৰেডিঅ' কলনী মানে চানমাৰীত যিটো ৰেডিঅ' কলনী আছে সেইটো ভিতৰে এটা ৰাস্তা আছে সেইটো হ'লে একদম ওলাই দিব আপোনাক গুৱাহাটী ক্লাব শিলপুখুৰী নৱগ্ৰহ চব ওলাই দিব যদি নাজানে এই ৰাস্তাটোত এবাৰ আহিব মজা লাগি যাব গাইজ বিন্দাস জাম পাতলা ৰাস্তা চবৰক এতিয়া ভাড়াটো উঠাই লওঁ আছে পুলিচ ষ্টেচনৰ কাষত মোটামুটি পালোৱে আৰু ওচৰতে আছে বাকী গাইজ মালপোৱা লৈছিলোঁ খাব পাহৰি গ'লোঁ ভাড়াৰ শখত মানে কি ভাড়া যে লাগি আছে তো এতিয়া মানে মালপোৱা খাব পাহৰি গৈছোঁ ইমান ভোক লাগি আছিল মোৰ পাহৰি গ'লোঁ ভাড়াৰ শখত তো আহি পাইছোঁ ভাড়া জাগাত তেতিয়া ফোন এটা মাৰি দিওঁ মেছেজ এটা আহিব বুলি হয় মই আহি পাইছিলোঁ আপোনাৰ অঁ ঠিক আছে হ'ব বাৰু 2 নম্বৰ ভাড়া কমপ্লিট 178 পালোঁ আহি পাইছোঁ এতিয়া উপাসনা পেলেচ মানে এপলৰ এইটো কলেজ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট হয় চ' এতিয়া অলপ ইয়াৰ পৰা ওলাই যাওঁ চ' তাতে লাৰ্ণিং পালোঁ ইয়াত 168 চ' গাইজ এতিয়া দুটা ভাড়া মাৰিলোঁ দুটা ভাড়াত 364 হ'ল বাকী কেঞ্চেলেশ্যনৰ 30 rupees মানে 330 মাৰিলোঁ আৰু কেঞ্চেলেশ্যনৰ 35 কিবা এটা আছিলে চ' সেয়াই আৰু আহি পালোঁ গণেশ মন্দিৰৰ কাষত এপলো কলেজ এণ্ড স্কুল অফ নাৰ্ছিং আৰু এতিয়া নেক্সট ভাড়াৰ কাৰণে অপেক্ষা অলপ গাইজ প্ৰায় 10টা 29 হৈছে আৰু মই আছোঁ বৰ্তমান
হাতীগড় চাৰিআলি ৰেলৱে কলনীৰ কাষত এটা নেশ্যনেল ইনষ্টিটিউট কিবাকিবি আছে অফিচ মানে গভৰ্ণমেণ্ট অফিচ কিবাকিবি আছে ইয়াত আসাম সেৱা বৰ্ডৰ যিবিলাক আসাম সেৱা বৰ্ডৰ যোনটো অফিচ তো তাৰে কাষতে আছোঁ এইটো বাইলেণ্ডতে আছোঁ মানে এতিয়া মোটামুটি 10:40 হৈছে তো প্ৰায় আৰু আধা ঘণ্টা বা 40 মিনিটমান আছে মোৰ হাতত কাৰণ যাব লাগিব নাৰেংগীৰ পৰা আকৌ গাড়ী আনি কিনে তাৰপিছতহে যাম মই স্কুলত চ' তেতিয়ালৈকে বেছি সময় নাই আৰু আৰ্নিং কৰিছোঁ চাওক গাইজ এতিয়ালৈকে 6:30 মানে 4টা ভাড়া মাৰিলোঁ 6:30 আৰু গাইজ যিটো এটা গৰম দি আছে বৰ্তমান যোৱাকালিও দিছিলে আজিও দি আছে মানে যোৱাকালিও এনেকুৱা অৱস্থা হৈছে গৰমত অৱস্থা মানে কাহিলি পাৰা মানে গৰমৰ অৱস্থা বহুত বেয়া চাওক গাইজ গৰমত মৰি আছোঁ ছায়া বোলা বস্তুটো নাই ক'তো ৰ'দ চাওক মানে ছেপ্টেম্বৰ মাহত আৰু ভাড়া চাওক কেনেকুৱা ভাড়া দি আছে নাযাওঁ এইবিলাক চ' এতিয়া ৰখি আছোঁ ধৰক নাৰেংগী ফালে যদি এটা ভাড়া পাই যাওঁ তেতিয়াহ'লে ভাল আৰু যদি নহয় তেতিয়াহ'লে উল্টা পুল্টা দৌৰিলে আকৌ দিগদাৰ হৈ যাব কাৰণ তাৰপৰা আকৌ নাৰেংগী যোৱা বহুত ডিষ্টেঞ্চ হৈ যাব সেই হিচাপত নাৰেংগীলৈকে এটা ডেষ্টিনেশ্যন মাৰি থলোঁ মানে উভৰতো সেইটো ফেচিলিটি আছে আৰু যে ডেষ্টিনেশ্যন মাৰি কিনে যাব পৰাকৈ চ' মই আছোঁ বৰ্তমান সেৱা বৰ্ড তাৰে কাষত ডেষ্টিনেশ্যন মাৰি দিছোঁ নাৰেংগীলৈকে নাৰেংগী তিনিআলি চ' এতিয়া যদি ভাড়া লাগে ভালে নহ'লে আৰু অলপমান দেৰি ৰখি কিনে চিধা যাব লাগিব নাৰেংগী আৰু পানী পিয়া লাগিছে মস্ততো এক বটল পানী লৈ আহোঁ দোকানখনৰ পৰা পানী লৈ আহোঁ মস্ত পিয়া লাগি আছে গল শুকাই গৈছোঁ গৰমত লৈ আনিলোঁ ঠাণ্ডা আনিলোঁ এটা কেম্পা আৰু ঠাণ্ডা পানী এক বটল যিহেতু গৰম বহুত পানী পিয়া লাগিছে বহুত আৰু গাইজ তেতিয়াৰ পৰা মই মালপোৱা শেষে কৰা পৰা নাই 2টা মালপোৱা এতিয়াও আছেই টানিমুনি মানে 2টা খালোঁ সময় নাপালোঁ মানে ভাড়া লাগি আছে ঠিক ঠাক তো সেইকাৰণে খাব সময় পোৱা নাছিলোঁ এতিয়া খাম যিহেতু মই আছোঁ হাতীগড় চাৰিআলি আৰু চানমাৰীৰ মাজত ৰেলৱে কলনী বুলি কয় আৰু তাৰ আগতে অলপ ঠাণ্ডা পানী খাই ঠাণ্ডা হ'লোঁ গাইজ গৰমৰ দিনত কিন্তু এইকেইটাই মনত পৰে ঠাণ্ডা পানীকেইটা মানে পানীয়ে চব মানে জীৱন আৰু ঠাণ্ডা পানী পালে গৰমখনত আৰু একো নালাগে বাছ হৈ গ'ল কি মজা লাগছে গাইজ এই বছৰত কিন্তু গাইজ একোলেণ্ড যোৱা হোৱা নাই মোৰ এনে প্ৰত্যেক বছৰে মোটামুটি 3টামান বছৰ মই কণ্টিনিউ গৈছোঁ এইটো বছৰ মই এতিয়ালৈকে যোৱাই নাই একোলেণ্ডত যাম বুলি ভাবি এতিয়ালৈকে যোৱা হোৱাই নাই চাগে হয়তো অহা মাহমানত একবাৰ ট্ৰাই কৰোঁ নেকি ছেপ্টেম্বৰ এইটো মাহতে ধৰক লাষ্টৰ মাজত কিবা এনেকুৱা চামথিং মিলাই কেনে চ' যাব লাগিব কিন্তু গাইজ এই বছৰত হ'লেও যাব লাগিব কাৰণ নহ'লে আৰু কি আৰু ইণ্টাৰেষ্টে নোহোৱাই যাব জীৱনটোৰ ওপৰত গাইজ একোলেণ্ড যাম এবাৰ এইটো মাহত চাগে হয়তো লাষ্টত নহ'লে প্ৰথমত যাম অক্টোবৰ মাহত বাকী গাইজ তেল ভৰোৱা হোৱাই নাই এতিয়ালৈকে এয়া চাওক টিপিৰ জাপাৰ মাৰি আছে 89 চলিলে ৰাতিপুৱা যি ওলাই আহিছিলোঁ চ' 89 এতিয়ালৈকে চলিলে মানে কি সময় পোৱা নাই আৰু কাষ্টমাৰ লৈ এনেকৈ তেল ভৰাব মানে ভাল লগা নাই চ' এতিয়া যাওঁতে হয়তো ভৰাই গুচি যাম একেবাৰে আধা ৰাস্তাত বন্ধ নহ'লে হ'ল এইটোৱে ঝেমেলা মানে কি ইলেক্ট্ৰিকত আৰু এই পেট্ৰলত মানে গাড়ীত আৰু অইলৰ ফিউল গাড়ীত মানে এইবিলাক প্ৰব্লেম এই তেল ভৰোৱা ঝেমেলা তাৰপিছত আৰু কিবাকিবি প্ৰব্লেম থাকে সেইবিলাক ইলেক্ট্ৰিকত একো নাই খালি চলালে হ'ল চাৰ্জ দিলে আৰু চলালে হ'ল ৰাতি 2 চাৰ্জ ৰাতিপুৱা দিনত পূৰা দৌৰাই থাক চ' এটা ভাল কিন্তু ইলেক্ট্ৰিকৰ চ' মানে সেইটো চলাই কিনে এতিয়া মানে এইটো চলাব মানে মোৰ ইচ্ছাই নাযায় নাটানা আহিছে গাইছ একদম এই তেল চেল ভৰাই থকা ঝেমেলা পইচা হ'ব শেষ পইচাবিলাক এইবিলাকতে দি থকা চ' মানে ইচ্ছাই নাযায় আৰু 2030ৰ পিছততো গোটেই ইলেক্ট্ৰিকে হ'ব তেতিয়া ভাল হ'ব চব মানে চবৰে ভাল হ'ব আৰু গাড়ী ঘোড়াৰ এই শব্দ এইবিলাক চাউণ্ড পলিউশ্যন ইঞ্জিনৰ গৰম সেইবিলাক বহুতখিনি কমি যাব যদি ইলেক্ট্ৰনিক্স হৈ যায় গোটেই চ' সেয়াই আৰু গাইছ মই আছোঁ বৰ্তমান গীতা মন্দিৰ আৰু ভাবি আছোঁ কি ঘৰত যাওঁ নেকি কাৰণ নো ভাড়া কামিং তো সেইকাৰণে কৰি দিলোঁ অফলাইন তো এতিয়া ভাবি আছোঁ যদি ঘৰত গৈ ভাতটো খাই আহোঁ তেতিয়াহ'লে 20 মিনিটত গৈ আহিব পাৰিম আৰু কৰি দিছোঁ মই অফলাইন
কাৰণ 11:06 হৈ গৈছে। এতিয়া যদি মই ঘৰত যাওঁ, ঘৰত গ'লে নাই কমেও 11:20-25 মান হৈ যাব খাই লৈ ওলোৱা মানে। তাৰপিছত নাৰেংগী যাব লাগিব, নাৰেংগীৰ পৰা আকৌ আহিব লাগিব চানমাৰি। চ' নহ'লে এটা কাম কৰোঁ, ফটাফট ঘৰত গৈ কিনে ভাতটো খাই ওলাই আহোঁ। বেছি দূৰ নহয় বাৰু, ইয়াৰে পৰা সেনেকৈ ওপৰত উঠি গ'লে হ'ল। বাকী এইফালেও এটা যোৱা ৰাস্তা আছিল, এইফালেদি এতিয়া ৰাস্তা বন্ধ হৈ আছে। মই যাম গুৰুকুল হৈয়ে যাম। ত' গাইজ পটককৈ ভাতটো খাই আহি নাৰেংগী গুচি যাওঁ, তাৰপিছত স্কুলত যাওঁ। গাইজ ভাত বনাইছে নে বনোৱা নাই সেইটোও নাজানো, মানে মাক ফোন মাৰি এনেই ক'লে বনাই থৈ দিয়ে বা ৰেডি কৰি থৈ দিয়ে মোৰ কাৰণে, কিন্তু এতিয়া মইতো কোৱাও নাই। যি আছে মানে আগৰে ভাত, ঠাণ্ডা ভাত যি আছে চব খাই আহিম আৰু মুঠতে খাই আহিব লাগে আৰু স্কুলত যাব লাগে। এতিয়া মেইন কাম হৈছে সেইটো, ফটাফট আকৌ কম সময়ৰ ভিতৰত যি আছে তাকে খাই আহিম আৰু। ভাত বুলি কথা নাই, মুঠতে পেটটো ভৰিলে হ'ল আৰু। এই পাহাৰত ঠিক হৈ আছোঁ, গাড়ী থৈ দিলোঁ ইয়াতে। এতিয়া গৈ আছোঁ ঘৰ ফটাফট, কাৰণ সময় আছে কম। 11:12 হ'ল, মুঠতে 11:40 মই গৈ পাব লাগিব নাৰেংগী। ভাত চাত খাই লৈ হৈ ছাগাল কি খাবাইছা তাতে? নাওমান চানা বুজিলো মৰম লগা কঁঠাল খাই আছে। লাষ্ট কঁঠাল কেইটামান আছে, খাটো নাই। গাইজ ঘৰত চোৱাই বোলো, এতিয়া ভাত ওলাই লৈছোঁ আৰু খাই দিওঁ, মানে মকৰা মাৰি দিওঁ, ফটাফট খাই দিওঁ, দেৰি হৈ যাব নহ'লে। ভাত খোৱা হৈ গ'ল, টাইম হৈছে মোটামুটি 11:19, মানে 12ত আহিছিলোঁ ঘৰত, খাই লৈ ওলাওঁতে 11:19। চ' এতিয়া যাওঁ দৌৰি 20 মিনিটত তাতে গৈ পাম আৰামছে। যি দৌৰি ভাত খাইছোঁ, একদম চিম্পল ভাত, আলু ভাজি আৰু দালি ভাত। যাম এটা শ্বৰ্টকাট ৰাস্তাৰে, মানে পিছফালে যায়, পিছফালৰ ৰাস্তাটোদি যাব গীতা মন্দিৰ, এইফালে আৰামছে মধুঘৰলৈ যাম। ৰাস্তা অলপ বেয়া, অলপ শ্বৰ্টকাট আৰু। গ'লো মেইন ৰাস্তা এতিয়া, মানে এইফালে এটা ভালকৈ টাইম বাচি যায় বহুতখিনি, ভিতৰতে ছেভ হৈ যায়। আৰু এতিয়া লগতে এটা কাম আছে, সেইটো হ'ল তেল ভৰোৱা। যাওঁতে আগত পাম কাৰ্বন গেটত, চ' তাত ভৰাই ল'ম, নহ'লে ঠেলবা লাগিব গাইজ। ইয়াত আছে পেট্ৰল পাম্প, ইয়াত তেলটো ভৰাই ল'ম। পুৰা যিমান হৈছে না গাইজ, ৰাস্তা ক্ৰছ কৰাৰ পৰা মানে টান হৈ গৈছে। ৰাস্তা ক্ৰছ কৰিবই নোৱাৰি, ইমান অসুবিধা আজিকালি। নিজে চলাও, নিজে পাৰ হওঁ, তো গম পাওঁ আৰু কি অৱস্থা মানুহবিলাকৰ, দিগদাৰ হৈ গৈছে একদম। 300 নৰ্মেল নাই, 400 দিয়া তেতিয়াহ'লে। তো 400ৰে ভৰাই লওঁ, নৰ্মেল নাই বোলে, পাৱাৰ আছে। পাৱাৰত অলপ দামটো বেছিতো। চ' হৈ গ'ল তেল ভৰোৱা, মানে কাটা ইমান সোনকালে নুঠে, এইবিলাক ডিজিটেল নহয় যে। চবৰে এতিয়া নাৰেংগীলৈকে যাওঁ, আছে নেকি কোনোবা? গাড়ী আছে, লাহে লাহে বলা বলক। স্কুলৰ পৰা আহি লগ পাই আছোঁ। আহি পালোঁ মই বৰ্তমান আদাবাৰী, মানে স্কুলৰ পৰা থৈ এটা ভাড়া মাৰিছোঁ আৰু আহি পিছে একদম জালুকবাৰী, মানে জালুকবাৰী হৈ আদাবাৰী, মানে হাইৱে হৈ আহিছোঁ। নাৰেংগীৰ পৰা লাগিছিলে, নাৰেংগী বীৰকুচিৰ ভিতৰৰ পৰা, আৰু আহিছে আদাবাৰীৰ ভিতৰত এনেকৈ। এইখিনি জালুকবাৰী আৰু আদাবাৰীৰ মাজত হয়, মানে আদাবাৰী বাছ ষ্টপ নোপোৱাৰ আগতে বাওঁফালে সোমাবলৈ গ'লিত। চ' সেয়াই আৰু ভাড়াটোত মোটামুটি আৰ্নিং পাইছোঁ 419 টকা। এটা 56ত ভাড়াটো লাগিছিলে, তো লৈ আনিছোঁ। এতিয়া টোটেল হৈছে 1049 টকা। তো মানে টাৰ্গেটৰ পৰা অলপমান পিছত, চ' টাৰ্গেট হ'ব আৰু ধৰক টিউশ্যনৰ আগে যদি হৈ যায় তো ভালেই। চগাই চেষ্টা চলি আছে, বলক এতিয়া অনলাইন আছোঁ, ভাড়া লগা নাই বাৰু। ইয়াৰ পৰা নাৰেংগী ডেষ্টিনেশ্যন মাৰি থৈছোঁ, যেন প্ৰব্লেম নহয়। মোটামুটি 1.5 ঘণ্টাৰ ভিতৰত নাৰেংগী গৈ পালে হ'ল, মুঠতে পুৰাপুৰি 1.5 ঘণ্টা আছে হাতত। বাকী ভাত চাতটো খাই লৈছোঁ, চিন্তা নাই। পৰা ভাত চাত ঘৰৰ পৰা খাই লৈ আহিছিলোঁ, আৰু
স্কুল থোৱা হৈ গ'ল এতিয়া খালি টিউশ্যন আছে মুঠতে টিউশ্যনলৈকে গৈ পালে হ'ল আৰু 4:30 চ' ৰখি আছোঁ গাইজ বাকী গৰম বহুত বাঢ়ি আছে মানে গৰমত কি অৱস্থা হৈছে দেখাই পাইছে এইবিলাক দেখা পাইছেনে গৰমটো বহুত বেছি বাঢ়ি যাইছে আৰু এইখিনি সময়ত হাইয়েষ্ট গৰম হয় দিনটোত আৰু তো এতিয়া লাহে কমিব 3:30 মানৰ পিছৰ পৰা অলপ কমি যাব কিন্তু বৰ্তমান বহুত গৰম আছে বহুত দৌৰা লাগি আছে বৰ্তমান টাইম মই দেখুৱাই আছোঁ আপোনালোকক টাইমটো চাওক 4:43 মানে টিউশ্যন আছে 5টাৰ পৰা মই গৈ পাব লাগে 4:45 আৰু আছোঁ মই বৰ্তমান VIP ৰোড মানে 6 মাইল আৰু চ' 6 মাইলত আছোঁ 6 মাইলৰ পৰা জাষ্ট বৰবাৰী ৰাস্তা সোমাইছোঁ আৰু জালুকবাৰীত গৈছিলোঁ জালুকবাৰীৰ পৰা জাষ্ট এটা ভাড়া লৈ আহি মই থলোঁ ডাউন টাউনৰ পিছফালে থলোঁ তাৰপিছত এতিয়া জাষ্ট থৈয়ে মই গৈ আছোঁ ডাইৰেক্ট চিধা নাৰেংগী কাৰণ বহুত দেৰি হৈ গৈছে গাইজ মই আজি এনেকুৱা জামত ফচিছোঁ সাংঘাতিক জাম গাইজ পুৰা একদম পল্টন বজাৰ মানে ভৰলো পাৰ্ক কৰিয়ে সেইখিনিৰ পৰাই ফচিছোঁ পুৰা একদম টাউনলৈকে মানে ফচি আহি আছোঁ ইমান জাম আজি এতিয়া এইটো ৰাস্তাত আহি কিনে অলপমান খালী লাগি আছে নহ'লে বাপৰে বাপ মোৰ ভৰি চৰি বিষ উঠি গৈছে বাকী হৈ গ'ল যোনটো এটা মানে আছিলে আৰু টাৰ্গেট আছিলে টাৰ্গেটটো মাৰিলোঁ বাৰু 1240 টকা মানে বেছি হেভি EMI নহয় পাৰ্চনেল লোন এটা আছিলে তাৰে সিটোৰ EMI আছে মানে চ' সেইকাৰণে মানে অলপ দৌৰা লাগি আছিলে তো সেয়াই আৰু মানে আজিৰ দিনটোত সেইটো কাৰণে মানে অলপ 1200 যেনেকৈ নহওক বনাবই লাগিব মানে সেইকাৰণে বনালোৱে কিবাকৈ মুঠতে 1200 হৈছে চলি যাব 450 মানৰ তেল গৈছে বাকী অলপ পইচা আছে এনেকৈ মিলাই EMIটো মাৰিম চ' গাইজ সেয়াই আৰু আজিৰ দিনটোত এয়া আছিলে মোটামুটি আন্ধাৰে হৈছে আৰু আন্ধাৰ মানে বেলা ডুব গৈছে টিউশ্যনৰ পৰা ছুটি হ'ব মোটামুটি 7টাত আৰু ঘৰ গৈ পাতে মোটামুটি হ'ব টাইম 8টা আৰু কিনো কৰিম গাইজ সেয়াই আৰু মোৰ লাইফষ্টাইল আৰু এনেকৈ আপোনালোকক দেখাই থাকোঁ কেনেকৈ কি কৰিলোঁ কি নকৰিলোঁ কি হৈ আছে কি হোৱা নাই চ' আপোনালোকৰ লগত বস্তুখিনি শ্বেয়াৰ কৰোঁ ভাল লাগে মোৰ নিজৰে চ' সেয়াই আৰু এতিয়া গাইজ ভিডিঅ'টো এটা সমাপ্ত কৰোঁ তেতিয়াহ'লে আকৌ লগ পাম কালি চ' গাইজ তেতিয়ালৈকে বাই দিওঁ আৰু ন বাই গাইজ মানে এতিয়া আছোঁ মই বৰ্তমান টিউশ্যনত মানে তাত আছে টিউশ্যন চ' বাৰ গাড়ীখন লৈ আহিছোঁ আৰু গাইজ এটা কথা ক'ম বুলি ভাবিছিলোঁ কি আপোনালোকে যেনেকৈ এতিয়া মৰম দি আছে মোক মানে ভাল লাগি আছে কিবা এটা চ' এনেকৈ যদি মৰমবিলাক দি থাকে ভাল লাগিব সেইটোকে থেংক ইউ আৰু এনেকৈ কাম কৰি যাম আপোনালোকে মানে ছাপোৰ্ট কৰিব আৰু চ' সেয়াই আৰু গাইজ ধন্যবাদ জনাব বিচাৰোঁ আপোনালোকক